তো হে হেল্ল' এভৰিৱান, মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' বিডি ব্লগছত। আৰু আজি ভিডিঅ'টো গম পাইছে আৰু কি হ'ব, এজ ইউজুৱেল থাম্বনেইলত গোটেইখিনি দেখা পাই আপোনালোকে গম পায়েই বাৰু। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে মোৰ তুফান। তো তুফান বাৰু যোৱাকালি বৰষুণত অকণমান তিতিছে আৰু মই আহি পেলাই তথাপিও অলপ চাফ কৰিছোঁ, বাট ষ্টিল ৰাতি আছিল যিহেতু ইমান গম পোৱা নাই, অলপ লেতেৰা হৈছে বাৰু, উপায় নাই। বাকী এনেই মই গোটেইখিনি চাফা কৰি থৈছোঁ। তো এতিয়া বোলো ইয়াৰ পৰা ওলাই দিওঁ আৰু ডাইৰেক্ট লগ পাইছোঁ হিমাংশুৰ তাত। তো এইফালে মই এতিয়া আহিলোঁ জাপৰিগড় আৰু এইফালে আছে হিমাংশু। তো আমি এতিয়া ক'ত যাম কি কৰিম ভিডিঅ'টো একদম মজাকৈ আপোনালোকে চাই দিব। তো এইফালে জাপৰিগড়ৰ পৰা জু-ৰোডলৈকে আহোঁতে আমাৰ লাগিল প্ৰায় 15 মিনিট, মানে ৰাস্তা ইমান জাম। তো এতিয়া গৈ আছোঁ চানমাৰী কলনী হৈ বেক চাইডেদি, কাৰণ ইমান জাম মানে ৰাস্তা। আৰু ক'ত যাম কি কৰিম আপোনালোকেতো গম পায়েই থাকিব বাৰু। তো চাই থাকক একদম বঢ়িয়াকৈ। তো এইফালে জামৰ মাজে মাজে আহি পালোঁ শুক্ৰেশ্বৰ, পাণবজাৰ আহি পালোঁ আৰু গৈ আছোঁ কামাখ্যাৰ পাহাৰত। আৰু তাতে যাই গোটেইখিনি কথা পাতিম। তো একদম চাই থাকোঁ আৰু কি ক'ম আৰু, অকল চায়ে থাকোঁ আৰু। জয় মা কামাখ্যা। এইফালে গৈ আছোঁ কামাখ্যা মন্দিৰ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है। তো এইফালে ওপৰত হৈছে কামাখ্যা মন্দিৰৰ মেইন মন্দিৰ যোৱা ৰাস্তা, জয় মা কামাখ্যা। আৰু এইফালে আমি গৈ আছোঁ এতিয়া পাণ্ডু ৰাস্তাটোৰ ফালে, যোনটো নতুন ৰাস্তা হয়। है তো এই ৰাস্তাটো দিয়ে আহোঁতে আহোঁতে এটা বহুত সুন্দৰ বস্তু দেখা পাইছোঁ। তো যিহেতু দুৰ্গা পূজা আহি আছে, এইটো কি বুলি কয়, এই ফুলটো কি বুলি কয় পাহৰি গৈছোঁ, কিবা বেংগলীততো কিবা কাশ ফুল নে কিবা বুলি কয়, এতিয়া নাজানো একজেক্ট নামটো, মই তলত দি দিম বাৰু লিখি কি বুলি কয়। তো এইটো বহুত সুন্দৰ লাগিল। তো ইনষ্টাত আপলোড কৰিম ফটো, তো তাত যাই ফটো দুটামান তুলি লওঁ, তাৰপিছত ইয়াৰ পৰা যাম আৰু এইফালে। তো এইফালে গাইজ ৰাস্তা চাওক, যাম কেনেকৈ যাব পাৰিম নে? য়েছ। আৰু তাত যে ফটো উঠোৱা ৰাস্তা আছে। অ'কে, চাওক গাইজ কি ধুনীয়া লাগিছে। তো ইয়াত ধুনীয়াকৈ কেইটামান ফটো উঠিলোঁ, বহুত ধুনীয়া লাগিছে বাৰু। ঐ কেনেকুৱা লাগিল? বহুত ভাল, ধুনীয়া ন, একদম দুৰ্গা পূজা ভাইবছ এইটো দেখিছে আপোনালোক। তো লাকিলি পাই গ'লোঁ বাৰু, ইনষ্টাত আপলোড কৰি, আৰু তলত আইডিটো আহি আছে দেখিছে আপোনালোকে, যাব ফ'ল' কৰিব। তো এতিয়া ইয়াৰে পৰা ওলাই দিওঁ, আমি একদম জংঘলৰ ভিতৰত সোমাই আহিছিলোঁ। যাওঁ আৰু তুফানতহে তাতে পাৰ্ক কৰিছোঁ একদম, এইটো তাৰে পৰা ওলাই দিওঁ। আমাৰ এতিয়া এডভেঞ্চাৰ কৰিব লাগিব। এইফালে দেখিছে মাথাত লাগি গৈছে।
তো গাইজ আপোনালোকে দেখিছে যে কিমানখিনি ডেঞ্জাৰাছ ৰাস্তা, লেণ্ডশ্লাইড কেনে ভয়ংকৰ হৈছে, পাথৰ চাথৰ পৰি একদম অৱস্থা নাই, দেখিছে আপোনালোক। ऐसी जी हम न पाए। তো এয়া আমি এতিয়া আহি পালোঁ কামাখ্যা মন্দিৰৰ মানে যোনটো নতুন ৰাস্তা, পাণ্ডু পৰ্টৰ লগত মানে কানেক্ট হয়, পাণ্ডুৰ লগত কানেক্ট হয়। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া, আৰু এইফালে দোকানত পাৰ্ক কৰি দিছোঁ। আৰু মানে কি ডাবল ষ্টেণ্ড নোহোৱাকৈ বহুত কষ্ট হয় পাৰ্ক কৰিব পাহাৰৰ ৰাস্তাত বা কিবা, বাট সেইকাৰণে এইখিনি জেগা প্লেন পাইছোঁ কাৰণে ইয়াতে ৰখাই দিলোঁ। লোকে এবাৰ চাই লওক, তাৰপিছত মই দেখুৱাই আছোঁ ডিটেইলছত। তো এইটো হৈছে হিৰো এক্সপালছ 200 4V মানে হৈছে 4 ভাল্ভ লিখা আছে, আপোনালোকে চাব পাৰে। এইটো হৈছে 4V। তো চবৰে ফাৰ্ষ্টত যদি মই ক'বলৈ যাওঁ, এইটোৰ যোনটো টেংক কেপাচিটি মানে পেট্ৰল এইটোত যায় 13 লিটাৰ। তো 13 লিটাৰ টেংক দিছে, যোনটো এনাফ আৰু লাইক 3 লিটাৰ্ছমান ৰিজাৰ্ভত থাকে, আৰু বাকী 10 লিটাৰ্ছৰ মানে, তো ভালেখিনি টেংক কেপাচিটি দিছে। বাইক হিচাপে, এডভেঞ্চাৰ বাইক হিচাপে, টুৰিং, তাৰপিছত আপোনাৰ অফ ৰ'ডিঙৰ কাৰণে এইখিনি এনাফ হয় 13 লিটাৰ টেংক। ইঞ্জিন হৈছে BS6 ইঞ্জিন, কিন্তু আগৰ যোনটো আছিলে হিৰো এক্সপালছ 200 2V, সেইটোতো ছেমে ইঞ্জিন আছিল, কিন্তু এইটোত যোনটো BHP আৰু টৰ্ক সেইটোতকৈ কিছুমান পাৰ্চেণ্টেজ বেছি হয়, ৰিফাইণ্ড হয়, আৰু বহুত মানে হিৰ'ই মানে বহুতখিনি আপগ্ৰেড কৰিছে, ভাল বনাইছে বস্তুটো। তো ছেম ইঞ্জিন হয় BS6 ইঞ্জিন, কিন্তু বহুতখিনি অকণমান চেঞ্জেছ এণ্ড অল আছে বাইকখন। আৰু আগৰ মডেলতকৈ হিৰ'ই এইবাৰ যোনটো 4V মডেল, এইখন হৈছে 4V মডেল। তো এইটোত যোনটো অইল কুলাৰটো, এইটোৰ ছাইজটো বহুত ইনক্ৰিজ কৰিছে। আগৰটো বহুত পাতল আৰু সৰু আছিলে, তো এইবাৰৰটো বহুত মানে ডাঙৰ আৰু বহুত ৰিফাইন কৰিছে বস্তুটো, মানে যাতে ইঞ্জিনটো ভালে থাকক আৰু একদম মানে অইল কুল হৈ থাকক একদম, যাতে বাইকখন মানে বেছি লং টাৰ্মলৈকে চলি থাকিব পাৰে। স্পেচিয়েলি পিকআপৰ কাৰণে হিৰ'ই এবাৰ বহুত মজা এটা কাম কৰিছে, এইটো হৈছে চেইন পকেটটো, যোনটো আপোনালোকে দেখিবলৈ পাৰিছে এইটো চাইডে। চেইন পকেটটো আগত আছিলে 38 mm, আৰু এইবাৰটো হৈছে 45 mm। গাইজ চাব পাৰে আপোনালোক কিমান ডাঙৰ চেইন পকেট, যোনটোৰ কাৰণে পিকআপ এণ্ড অল বহুতখিনি ইনক্ৰিজ হৈছে এক্সপালছত। আৰু আগৰ যোনটো 2V মডেলতকৈ এইবাৰৰ যোনটো স্পেচিয়েলি হেডলাইটটো, LED হেডলাইটটো, এইটোৰ পাৱাৰটো বহুতখিনি ইনক্ৰিজ কৰিছে। আগৰটোত যিখিনি পাৱাৰ আছিল তাতকৈ মানে ক'ব গ'লে 20% আৰু বেছি পাৱাৰ আহিছে এই লাইটটোত। মানে আগতে মানে ইমান এটা পিকআপ নাছিলে, তো এইবাৰৰ মানে বহুতখিনি ভাল কৰিছে হিৰ'ই। তো সেইটো হৈছে এইটোৰ যোনটো ব্ৰেক, সেইটো হৈছে ডুৱেল চেনেল, মানে ডুৱেল ডিস্ক, আপোনালোকে দেখিবলৈ পাৰিছে ডুৱেল ডিস্ক এইফালেও আছে আৰু আগতো আছে। আৰু আগৰটোত দিছে ABS, এণ্টিলক ব্ৰেকিং চিষ্টেম। তো আগৰটোত দিছে, ভালেই হৈছে একপিন্ধি, কাৰণ পিছফালৰটো হ'লে মানে কি অফ ৰ'ডিঙত হওক বা কিবা, তেতিয়া মানে কি হয় জেগাত ৰখি যায়, কিন্তু আগৰটো হ'লে মানে কি এমাৰ্জেঞ্চি ব্ৰেক হিচাপে ইউজ কৰিব পাৰি, আৰু বেক চাইডত প্ৰয়োজনো নাই, যিহেতু এইটো টুৰিং বাইক আৰু মানে লাইক বহুত মানে অফ ৰ'ডিং এণ্ড অল কৰিবৰ কাৰণে, তেতিয়া মানে পিছফালৰ ব্ৰেকটো মাৰিলে জেগাত ৰখিব, তো বাইকটো পৰাৰো চান্সেছ থাকে। তো ভালে কৰিছে যে ডুৱেল ডিস্ক দিয়া নাই। হিমালয়নত যেনেকৈ ছুইচেবল আছে ABS-টো, আপুনি চেঞ্জ কৰি ল'ব পাৰে, কিন্তু এইটোত সেই অপশ্যনটো দিয়া নাই। যদি দিলে হয় আৰু ভাল আছিল, কিন্তু একো প্ৰয়োজনো নাই, একো কমি নাই এইটোৰ কাৰণে, ধুনীয়াকৈ ৰাইড কৰিব পাৰি। আগৰ ছিটতকৈ এইবাৰৰ হিৰ'ই বহুতখিনি আপগ্ৰেড কৰিছে। ছিটটোক লৈ মানে চৰা যোনটো ছিটৰ, সেইটো বহুত ডাঙৰ কৰিছে, আৰু পেডিং এটা লগাইছে, যোনটোৰ কাৰণে মানে বহিও বহুতখিনি কমফৰ্ট বাইকত, আৰু ছিটটো মানে একদম এক্সটেণ্ড হৈ একদম বহুত ওপৰলৈকে মানে এনেকৈ আহি পেলাই একদম লাষ্টলৈকে বহুত ধুনীয়া বনাইছে বাৰু। ছিটটো চলাই মানে বহুত কমফৰ্ট। তো এইফালে যদি মই ক্লাৰ ফালে যাওঁ, যেনেকৈ হৈ গৈছে ক্লাচ, এইবিলাক গোটেইখিনি ছুইচেছ এণ্ড অল, তো সেইটো আগতে মানে কি আছিলে, এইফালে এটা কিল ছুইচ আছিল, তাৰপিছত তলত আছিলে, বাট এইবাৰ হিৰ'ই কি কৰিছে, এতিয়া আপোনালোকে যেতিয়া অন কৰাৰ পিছত এনেকৈ আহিলে, তাৰপিছত এইটো এবাৰ এনেকৈ দিয়াৰ পিছত এটা চাউণ্ড হ'ব, হোৱাৰ পিছত তাৰপিছত বাইকখন ষ্টাৰ্ট দিলেই হ'ল। আৰু মই আপোনালোকক চাইলেঞ্চাৰৰ চাউণ্ডটো শুনাই দিছোঁ কেনেকুৱা, ষ্টাৰ্ট এবাৰ দি পেলাই। যদি মই এক্সেলেটাৰটো দি আপোনালোকে চাউণ্ডটো শুনিব, পাৱাৰ আছে বাৰু বাইকত, সেইটো আপোনালোকে গম পাইছে। আৰু যদি চাবলৈ যাওঁ, এইফালে যোনটো মিটাৰটো দিছে আপোনালোকে দেখিছে, তো এতিয়ালৈকে মই চলালোঁ 250 কিলোমিটাৰ এতিয়ালৈকে চলালোঁ। আৰু এইফালে ট্ৰিপটো গোটেইখিনি আপোনালোকক দেখাই, ইয়াতে ট্ৰিপ 1 ট্ৰিপ 2, তাৰপিছত এইফালে ABS, ছাইড ষ্টেণ্ড, আপাৰ ডিপাৰ এণ্ড অল গোটেইখিনি আছে। তো সেইবোৰ একো সেয়া নাই। আৰু এইটো মই এক্সট্ৰা লগাইছোঁ, এইটো হৈছে HJG, এইটো অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, এমেজনৰ পৰা। তো আপোনালোকে চেক আউট কৰিব পাৰে। এইটো জাষ্ট মানে একো কাটাকুটি কৰিব নালাগে, তাৰ এণ্ড অল ভিতৰত ডাইৰেক্টলি ইয়াতে লাগি যায়, আৰু বহুতখিনি ভাল হয় এইটো, মানে বহুত ভাল কোৱালিটি। এইটো আই গেছ 2500 নে কিবা 2200 লৈছিলে মোৰ।
এপ্ৰক্সিমেটলি মই লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত, আপোনালোকে চাব পাৰে। আৰু এইফালে গোটেইখিনি গাৰ্ডছ এণ্ড অল, তাৰপিছত এইফালে উইণ্ডশ্বিল্ড, সেইটো মই পিছত এক্সটেণ্ড কৰাম বুলি ভাবিছোঁ। বাকী চলাই বাইক বহুতেই বেছি কমফৰ্টেবল। এইফালে মই লগাইছোঁ ক্ৰেছ গাৰ্ড, যোনটো হৈছে কিবা সাৰ্থী ব্ৰেণ্ডৰ হয়, মানে নিকু ভাইৰ দোকানৰ পৰা লৈছিলোঁ, ৰিলায়েন্স বুলেট জোন। তো আপোনালোকে যদি তাতে যায় চেক আউট কৰিব পাৰে, একদম বহুত ভাল কোৱালিটি একদম বাইকৰ, মানে ক'তো মানে পৰিলে মানে স্ক্ৰেচেছ এণ্ড অল নহয়। আৰু এইফালে গিয়াৰ লিভাৰটো যিহেতু জোতা এণ্ড অল ফাটি যায়, সেইটোৰ কাৰণে মই প্ৰ' টেপাৰৰ এটা লগাইছোঁ, সেইটো মবিল দি সোমাই পেলাই লগাইছিলোঁ, লগতে বহুত টান হয় বাৰু, কিন্তু লগাই লৈছোঁ যাতে মানে জোতা এণ্ড অল ভালকৈ প্ৰটেক্টেড থাকে বাৰু। আৰু এইফালে বাকী গোটেইখিনি আপোনালোকে দেখিছে, অকল এই দুটা বস্তুৱে মই নতুন লগাইছোঁ আৰু এইটো আৰু সেই মোবাইল কাৰ্ডটো, আৰু বাকী লাহে লাহে লগাই থাকিম গোটেইখিনি। আৰু এইফালে আপোনালোকে দেখিছে, যদি আৰু এটা বস্তু কি ভাল, এই বস্তুটো খুলিব পাৰি, এইখিনিৰ পৰা এইটো চেঞ্জ কৰি পেলাই তেল টেডি এটা লগাই দিলে মানে কি হয়, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আৰু বেছি ভালকৈ বাঢ়ি যায়। তো সেইটো বাৰু এতিয়া মই একো নকৰোঁ, চেঞ্জেছ এণ্ড অল যেনেকৈ আছে থাকক, একো প্ৰব্লেম নাই। আৰু এইফালে হৰ্ণটো আপোনালোকে দেখিছে, ভালেখিনি চাউণ্ড দিছে এবাৰ হৰ্ণত, আপোনালোকক শুনাই দিছোঁ। এনাফ চাউণ্ড আছে, তাতকৈ বেছি নালাগেও বাৰু। তো অ'ভাৰঅল বাইকখন চলাই মই বহুতেই বেছি ভাল পাইছোঁ। আজি মই বাইকখন কিনা মোৰ হ'ল 13 ডেইজ, তো 13 ডেইজৰ মই ৰিভিউ এইখিনিয়ে দিছোঁ। আৰু এট প্ৰেজেণ্ট মই মাইলেজ মই বাৰু তেনেকৈ চেক কৰা নাই, কিন্তু মোৰ যিমানখিনি লাগিছে মই এভাৰেজ ধৰক 30-32 মান পাই আছোঁ মাইলেজ, ভালেখিনি মাইলেজ পাই আছোঁ। তো মানে সিমান এটা মোৰ তেনেকৈ তেল এণ্ড অল কনজিউম কৰা নাই বাৰু, টেংকিয়ে বহুত ভালেখিনি মোক দি আছে মাইলেজ। সেইটো মই এতিয়া নকওঁ, কাৰণ এতিয়ালৈকে ফাৰ্ষ্ট ছাৰ্ভিচিং যোৱা নাই, আৰু যোনটো হৈছে 500 কিলোমিটাৰ্ছত মানে ফাৰ্ষ্ট ছাৰ্ভিচিংটো হয়। তো সেইটোৱে আৰু যদি আৰু এটা প্লাছ পইণ্ট যদি আপোনালোকক দেখাবলৈ যাওঁ, সেইটো হৈছে এইটোৰ ছিটৰ তলত চাৰ্জিং পইণ্ট এটা দিছে, তেনেকৈ আপোনালোকে ছিটটো এনেকৈ খুলি লৈ আহিব পাৰে। তো ছিটটো থৈছোঁ, তো ইয়াতে মই কাপোৰ এনল থৈছোঁ বাৰু, কেতিয়াবা মুচিব লাগে। তো ছিটৰ কাৰণে এইফালে দিছে ফাৰ্ষ্ট এইড কিট, আপোনালোকে চাওক ফাৰ্ষ্ট এইড কিট, তাৰপিছত এইফালে ৰেঞ্জ, আৰু এইটো হৈছে কোনটো আছিলে, এইটো আছিল ন, এইটো খোলে কেনেকৈ, এইটো। তো এইফালে দিছে USB চাৰ্জিং, আপোনালোকে দেখিছে USB চাৰ্জিং, ইয়াতে জাষ্ট লগাই দিলে কেবলটো চাৰ্জ হয়, কিন্তু এইটোৰ প্ৰয়োজন নাই ছিটৰ তলত, কেতিয়াবা আৰ্জেঞ্চিত লাগিব পাৰে। তো লাইক লগাই দিওঁ। আৰু বহুতে এক্সপালছ কিনিছে, কিন্তু এইটো গম নাপাই যে এইটো কিহৰ কাৰণে আহে। তো এইটো হৈছে হেলমেট লক কৰিবৰ কাৰণে। কেনেকৈ মই আপোনাক দেখুৱাই দিছোঁ, হেলমেটটো কেনেকৈ আপোনালোকে লক কৰিব। ইয়াতে কিবা এটা লাইক এক ছেকেণ্ড, ক'ত আছিলে বস্তু। তো হেণ্ডেলটো লক কৰিবৰ কাৰণে এইফালে দিছিলে অপশ্যনটো, এইটোক মানে অকণমান ওলাই ল'ব লাগিব বাৰু পিছত। ইয়াতে মানে আপোনালোকে কি হয়, হেণ্ডেলটো লক মানে যদি হেলমেটটো লক কৰে, হেলমেটৰ ভিতৰত এইটো সোমাই, হেলমেটটো মানে এনেকৈ ইয়াতে হেং কৰিব, বস্তুটো এনেকৈ বাহিৰৰ ফালে থাকিব, আৰু এই বস্তুটো ভিতৰৰ ফালে এনেকৈ লক হৈ মানে আপোনালোকে হেলমেটটো থৈ যাব পাৰে। কিন্তু সেইটোক মই প্ৰিফাৰ নকৰোঁ আপোনালোকে ইউজ কৰক তেনেকৈ, কাৰণ হাততে ৰাখিব, কাৰণ নহ'লে আপোনালোকে যদি মানে PPF এণ্ড অল নকৰে, তেনেহ'লে ইয়াতে স্ক্ৰেচেছ এণ্ড অল লগাৰ চান্সেছ আছে। সেইটো মোৰ মতে একো প্ৰয়োজনীয় বস্তু নহয় বাৰু। এইটো আকৌ থৈ দিছোঁ ইয়াতে। তো আপোনালোকে দেখিছে যে কেনেকুৱা কি। আৰু এইফালে যদি আৰু এটা কথা ক'বলৈ যাওঁ, মানে এই চকাৰ জাবাৰটো যোনটো আছে, সেইটো আপোনালোকে এডজাষ্ট কৰি নিজৰ হাইটৰ মতে বনাই ল'ব পাৰে, যে মানে লাইক কিমানখিনি আপোনালোকৰ হাইট হয় কি হয়, কাৰণ নহ'লে কেতিয়াবা কি হয় ভৰিটো তললৈকে নাহে। আৰু যোনটো ছাইড ষ্টেণ্ড দিছে, এইটো লৈ মই বহুত মানে কি ক'ম আৰু, মানে লাইক এইটো ছাইড ষ্টেণ্ড মোৰ মতে ঠিক নহয়, কাৰণ এইটো ইমানেই চিধা যে মানে আপোনালোকে এতিয়া হাইটত, মই এতিয়া আছোঁ দেখিছে একদম পাহাৰীয়া ৰাস্তাত, তো তাত মানে বাইকখন পাৰ্ক কৰা বহুত প্ৰব্লেম। আৰু হিৰোৱে মানে কি ডাবল ষ্টেণ্ডো নিদিয়ে, তো সেইটো এক্সট্ৰাকৈ লগাব লাগে। তো এইটো বাৰু মই মোৰ ফাৰ্ষ্ট ছাৰ্ভিচিঙত লগাম, তো সেইটো এটা মাইনাছ পইণ্ট এটা আছে। তো বাকী তাৰ বাহিৰে গোটেইখিনি আপোনালোকে এতিয়া মোৰ 12 ডেইজ মই যিহেতু বাইকখন ইউজ কৰিছোঁ, তো এইখিনিয়ে ৰিভিউ দিব পাৰিছোঁ আপোনালোকক। তো বাৰু ফাৰ্ষ্ট ছাৰ্ভিচিং যোৱাৰ পিছত মই আকৌ এটা ৰিভিউ দিম যে কেনেকুৱা কি মাইলেজ এণ্ড অল পাই আছোঁ, বাকী কেনেকুৱা লাগিছে চলাই। কিন্তু চলাইতো বহুতেই বেছি কমফৰ্ট। আপোনালোকে লাইক যদি এবাৰ যদি টেষ্ট ড্ৰাইভ এটাও লৈছে, আপোনালোকে গম পাই যাব যে কিমানখিনি কমফৰ্ট আছে চলাই বাইকত। লাইক বহুতখিনি ইম্প্ৰুভ কৰিছে। আগত 2Vখনো মই চলাই দেখিছিলোঁ, কিন্তু 2Vতকৈ মানে 4V বহুতেই বেছি ফাৰ বেটাৰ মানে, আৰু মানে বেষ্ট বুলি ক'ব পাৰি আৰু। তো সেয়াই আছিল। তো বহুত ৰ'দৰ মাজত হিমাংশু ভাইও বহি আছে, মোৰ লগত আহিছে বাৰু। তো বহুত কষ্টকৈ বনালোঁ, একদম গৰমত মানে মাথা এটা নষ্ট হৈ গৈ আছে। তো এইখিনি আছিল ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকে জানে কি কৰিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আৰু টিল দেন টেক কেয়াৰ, বাই। আৰু কেনেকুৱা গৰম কেনে, মাথা একদম নষ্ট হৈ গৈছে। তো সেয়াই আৰু, বাইককো আপোনালোকক দেখাম নেক্সট ছাৰ্ভিচিঙৰ পিছত, মানে গোটেইখিনি দেখাম। তো আপকামিং ভিডিঅ'ছলৈকে ৱেইট কৰি থাকক। টিল দেন টেক কেয়াৰ, বাই।